নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ দিব বিচাৰিছো এতিয়া উৎকট গৰম আৰু গৰমে এক প্ৰকাৰ অভিলেখ ভংগ কৰিছে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৰাজ্যবাসী আৰু তাৰ মাজতে বিশেষজ্ঞৰ ফালৰ পৰা ৰাজ্যবাসীলৈ কেইবাটাও পৰামৰ্শ আগবঢ়োৱা হৈছে সকলো অভিলেখ ভংগ কৰিছে গৰমে আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ পাঁচটা নিয়ম আপুনি মানি চলক বিশেষজ্ঞৰ ফালৰ পৰা ৰাজ্যবাসীৰ বাবে পাঁচটাকৈ নিয়ম বান্ধি দিয়া হৈছে এইসমূহ নিয়ম মানি চলক গৰমৰ পৰা বাচিবলৈ পৰিত্ৰাণ পাবলৈ আপুনি নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ নিয়মসমূহ মানি চলক আৰু বিশেষজ্ঞৰ ফালৰ পৰা কেইবাটাও নতুন আপডেট দিয়া হৈছে কাৰণ উৎকট গৰম আৰু গৰমৰ পৰা সকলোতে পৰিত্ৰাণ বিচাৰিছে আৰু গৰমৰ পৰা আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ এই মুহূৰ্তত চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ মাজতে কেইবাটাও ভাল খবৰ আহিছে কেইবাটাও নতুন নিয়ম দিয়া হৈছে এই নিয়মসমূহ আপুনি পালন কৰক আপোনাৰ পৰিয়ালকো এই নিয়মসমূহৰ বাবে সজাগ আৰু সচেতন কৰক সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড গৰমে এতিয়া দহিছে ৰাজ্যবাসী এই গৰমৰ পৰা ৰক্ষা পাবলৈ আপুনি মানি চলক পাঁচটা বিশেষ নিয়ম ৰাজ্যবাসীৰ বাবে বিশেষজ্ঞৰ বিশেষ পৰামৰ্শ প্ৰথমটো নিৰ্দেশনা প্ৰয়োজন নহলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব যদি আপোনাৰ অত্যাধিক প্ৰয়োজন হোৱা নাই তেতিয়া হলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব গছৰ তলত বা ঠাণ্ডা স্থানত আপুনি জিৰণি লওক এই আহ্বান জনোৱা হৈছে যিমান পাৰে পানী খাবলৈ চেষ্টা কৰক প্ৰয়োজন নহলে শিশুসকলক বাহিৰলৈ নিয়াৰ পৰা বিৰত থাকক আৰু যদি বাহিৰলৈ যাবলগীয়া হয় তেতিয়া হলে ছাতি ব্যৱহাৰ কৰক গুৰুত্বপূৰ্ণ খবৰ প্ৰয়োজন নহলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব এই আহ্বান জনোৱা হৈছে ৰাজ্যবাসীক গছৰ তলত বা যিসমূহ ঠাণ্ডা স্থান আছে তাত আপুনি জিৰণি লওক যিমান পাৰে জিৰণি লওক এই আহ্বান জনোৱা হৈছে যিমান পাৰে আপোনাৰ শৰীৰটো সতেজ কৰি ৰাখিবলৈ পানী খাওক পানী খাবলৈ চেষ্টা কৰক এই আহ্বান জনাইছে প্ৰয়োজন নহলে শিশুসকলক বাহিৰলৈ নিয়াৰ পৰা বিৰত থাকক যদি কোনো বিশেষ প্ৰয়োজন নহয় তেতিয়াহ'লে ঘৰৰ পৰা বাহিৰলৈ শিশুসকলক নিয়াৰ পৰা আপুনি বিৰত থাকক এই আহ্বান জনোৱা হৈছে আৰু যদি আপোনাৰ বাহিৰলৈ যাবলগীয়া বিশেষ কাৰণ থাকে তেতিয়াহ'লে আপুনি ছাতি ব্যৱহাৰ কৰক ছাতি ব্যৱহাৰ কৰিবলৈ আপোনাক আহ্বান জনোৱা হৈছে বিশেষজ্ঞৰ ফালৰ পৰা কেৱল সেয়াই নহয় আন কেইবাটাও নিৰ্দেশনা দিয়া হৈছে আৰু য'ত কোৱা হৈছে যে পাতল বহল তথা পাতল ৰঙৰ কাপোৰ পিন্ধিবলৈ আপোনাক কোৱা হৈছে অৰ্থাৎ অত্যাধিক গৰম যেহেতু গতিকে এই সময়ছোৱাত পাতল কাপোৰ আৰু বহল কাপোৰ আপোনাক পিন্ধিবলৈ কৈছে আৰু পাতল ৰঙৰ কাপোৰ ডাৰ্ক কাপোৰ ব্যৱহাৰ কৰিবলৈ হাক দিছে আৰু ডিহাইড্ৰেশ্যনৰ বাবে 8 পৰা 10 গিলাচ পৰ্যন্ত পানী খোৱাটো জৰুৰী বুলি চিকিৎসক বা বিশেষজ্ঞৰ ফালৰ পৰা জনোৱা হৈছে আৰু কোৱা হৈছে যে এই সময়ত আপুনি নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক নিচা সেৱন আপুনি পৰাপক্ষত নকৰিবলৈ আহ্বান জনাইছে কাৰণ কোৱা হৈছে যে নিচা সেৱন কৰিলে হয়তো স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বা ডিহাইড্ৰেশ্যনৰ বাবে আপুনি বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে এইসমূহ নিয়ম মানি চলিবৰ বাবে আহ্বান জনাইছে আপুনি সজাগ হওক সচেতন হওক আপোনাৰ কাষৰ পৰিয়ালৰ সদস্যসকলকো ইয়াৰ বাবে আপুনি সজাগ কৰক এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত